Hello everyone, ACS Security Distribution regarding এটা ডাঙৰ কোৱেশ্চন যে কোচিং কৰা ষ্টুডেণ্টবোৰে স্কুটি পাবনে যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই কোচিং কৰি আছে অনলাইন অফলাইন সেইবোৰ ষ্টুডেণ্টে স্কুটি পাবনে হ'ব নাই মোৰ ইউটিউবত বা কমেণ্টৰ বা হোৱাটছএপত টেলিগ্ৰামত মেছেজ আহে দাদা মই কোচিং কৰি আছোঁ আমি পামনে চ' তোমালোকে নিৰাশ হ'ব নালাগে কিয় কৈছোঁ কাৰণটো শুনি লোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 28 ডিচেম্বৰ 2024 এনাউন্স কৰিছিল যে কোচিং কৰা ষ্টুডেণ্টবোৰক স্কুটি নিদিয়ে বাট এটো সাডেন আছিল মানে হঠাতে আছিল যে কোচিং কৰা ষ্টুডেণ্টক স্কুটি নিদিয়ে তাৰে পিছত কোচিং কৰা ষ্টুডেণ্টবোৰে ষ্ট্ৰাইক কৰিলে প্ৰটেষ্ট কৰিলে স্কুটিৰ কাৰণে মাতিলে আৰু লাষ্ট পৰ্যায় কি হ'ল হাইকোৰ্টলৈকে মানে গলে ষ্টুডেণ্ট হাইকোৰ্ট কৰিলে হাইকোৰ্ট কৰাৰ পিছত 2 মাহ পিছত মানে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী লাষ্টলৈকে ডিসিশনটো আহিল যে এই বছৰ দিয়া হ'ব কাৰণ এটো সাডেন মানে ডিসিশন লোৱা হৈছে সো আগতে যেহেতু কোচিং কৰা ষ্টুডেণ্টবোৰক দিছে 2024 ৰ ষ্টুডেণ্টকো দিয়া যাওক সো হেইটো হাইকোৰ্ট মানে ষ্টুডেণ্টে হাইকোৰ্ট কৰিছিল আৰু ষ্টুডেণ্টক সেলিউট তেতিয়াৰ ষ্টুডেণ্টক যে হাইকোৰ্ট কৰিছিল আৰু সেই হাইকোৰ্ট কৰাৰ পিছত ষ্টুডেণ্ট জয়ী হ'ল আৰু গভৰ্নমেণ্টে বাধ্য হ'ল স্কুটি দিবলৈ তাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এগেইন টুইট কৰিলে ফেব্ৰুৱাৰীত যে আমি এই বছৰ দিম মানে এই বছৰ মিন্স 2024 ৰ ষ্টুডেণ্টক স্কুটি দিম কোচিং কৰা হোক বা এডমিশন লৈ থকা বা কলেজত পঢ়ি থকা সবকে দিম যিবোৰ ষ্টুডেণ্ট এলিজিবল পাৰ্সেন্টেজ যদি ক্ৰাইটেৰিয়া আছে পাৰ্সেন্টেজ আছে আমি সবকে দিম বা ঘৰত বহি আছে তথাপিও দিছে বাট যিবোৰ ষ্টুডেণ্ট তেতিয়া তোমালোকে কি কৰি আছিলা যে তোমালোকে এক্সাম দিয়াছিলা এক্সাম লিখি আছিলা তোমালোকৰ এইচএস ফাইনাল লিখি আছিলা যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই টুইটটো দিছিলে যে আমি এই বছৰ দিম বাট নেক্সট ইয়াৰ পৰা নিদিও নেক্সট ইয়াৰৰ পৰা মানে তোমালোকৰ বাৰৰ পৰা অনলি যিবোৰ ষ্টুডেণ্ট ৰেগুলাৰ ষ্টুডেণ্ট হ'ব মানে যিবোৰ ষ্টুডেণ্ট এনৰোল হ'ব এডমিশন ল'ব কলেজত পঢ়িব সেইবোৰ ষ্টুডেণ্টকে স্কুটি দিয়া হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লিখিছিলে ওকে সো ক্লিয়াৰ হৈছিল হিদিনাই ক্লিয়াৰ হৈছিল আৰু হিদিনাও মই ভিডিঅ' বনাইছিলোঁ তোমালোকে ভালকে পঢ়া কাৰণ মই লাষ্ট 4 বছৰ ধৰি 5 বছৰ ধৰি মই এই আপডেটবোৰ দি আছোঁ সো মই ভালকে কৈছিলোঁ ভালকে পঢ়া ভালকে এক্সাম দিয়া তোমালোকৰ এক্সাম চলি আছে কোনোবাই চাইছে কোনোবাই চোৱা নাই বাট তেতিয়া ক্লিয়াৰ হৈ গৈছিল যে 2025 ৰ পৰা কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিয়ে অনলি যিবোৰ ষ্টুডেণ্ট এনৰোল হ'ব এডমিশন ল'ব পঢ়িব সেইবোৰ ষ্টুডেণ্টকহে দিয়া হ'ব আৰু পাৰ্সেন্টেজটো 80 কৰিছিলে 2024 ৰ সাডেন প্লেনৰ কাৰণে হিয়তে প্ৰটেষ্ট কৰিছিলে আৰু প্ৰটেষ্ট কৰি হাইকোৰ্ট কৰিলে হাইকোৰ্টত জয়ী হ'ল আৰু তোমালোকে যেতিয়া ডিসিশনটো ল'লে যে নেক্সট ইয়াৰ পৰা নিদে মানে তোমালোকৰ পাৰৰ পৰা তেতিয়া তোমালোকে ফাইনাল এক্সাম দি আছিলা তোমালোকৰ দুখ নহয় এতিয়া কি কৰিবা উপায় নাই গভৰ্নমেণ্টে ডিসিশন লৈছে সো মই যিমানখিনি জানো মই যিমানখিনি পঢ়িছোঁ যিমানখিনি নোটিছ দেখিছোঁ কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিয়ে সেইকাৰণে বনফাইডটো ল'ব দিছে বনফাইড আগতে নাছিলে বনফাইড ল'ব লগা নাছিলে বনফাইড এই কাৰণে ল'ব দিছে যাতে অনলি ৰিডিং মানে কলেজত ষ্টাডি কৰি থকা বা এডমিশন হোৱা কলেজত পঢ়ি আছে ৰেগুলাৰ সেইবোৰ ষ্টুডেণ্টকে দিব পাৰে কোচিং কৰা ষ্টুডেণ্টবোৰে বনফাইড নাপায় কোনো কলেজতো বনফাইড এনে নিদিয়ে কাৰণ সেইখন কলেজৰ ষ্টুডেণ্ট হ'ব লাগিব সেইকাৰণেহে বনফাইড দিব সো সেইকাৰণে বনফাইডৰ দৰকাৰ হৈছে সো এইখিনি আছিল কোচিং ষ্টুডেণ্টৰ কাৰণে সো মন বেয়া কৰিব নালাগে ভাই ভালকে আগুৱাই যাওক ভালকে পঢ়ি যোৱা নিট জেডব্লিউ ক্ৰেক কৰা ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা তাকে কামনা কৰিছোঁ মোৰ ফালৰ পৰা আৰু কি ক'ম থেংক ইউ এভৰিৱান